আজিৰ ভিডিঅ'টোৰ ১ নম্বৰ প্ৰশ্নত কৈছে যে অসমৰ মৰাপাটৰ কল ক'ত অৱস্থিত? অসমৰ মৰাপাটৰ কল ক'ত অৱস্থিত? অপশ্যনত দিছে গুৱাহাটী, নলবাৰী, ধুবুৰী আৰু শিলঘাট। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি শিলঘাট। শিলঘাট অৰ্থাৎ অসমৰ মৰাপাটৰ কল শিলঘাটত অৱস্থিত। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। ২ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? অপশ্যনত দিছে লিডু, বোকাজান, মাৰ্ঘেৰিটা আৰু আমিনগাঁও। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি বোকাজান। অৰ্থাৎ অসমৰ চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, ৩ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সেইটো দিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক। খানাপাৰা, জালুকবাৰী, চাংহাৰী আৰু দেগাঁও। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব যে অপশ্যন এ খানাপাৰা। অৰ্থাৎ অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাত অৱস্থিত। ইম্পৰ্টেণ্ট মনত ৰাখি যাব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৪ নম্বৰ প্ৰশ্নটোত কৈছে যে পেট্ৰ'কেমিকেলছ লিমিটেড ক'ত অৱস্থিত? পেট্ৰ'কেমিকেলছ লিমিটেড ক'ত অৱস্থিত? অপশ্যনত দিছে নলবাৰী, নামৰূপ, বোকাজান আৰু ধুবুৰী। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈ যাব অপশ্যন বি নামৰূপ। অৰ্থাৎ পেট্ৰ'কেমিকেলছ লিমিটেড নামৰূপত অৱস্থিত। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন তথা ৫ নম্বৰ প্ৰশ্নটোত কৈছে যে কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা কাৰখানা ক'ত অৱস্থিত? কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা কাৰখানা ক'ত অৱস্থিত বুলি সুধিছে। অপশ্যনত দিছে শুৱালকুছি, সৰ্থেবাৰী, বৰপেটা আৰু ধুবুৰী। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈ যাব অপশ্যন বি সৰ্থেবাৰী। অৰ্থাৎ কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা কাৰখানা সৰ্থেবাৰীত অৱস্থিত। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন ৬ নম্বৰ প্ৰশ্নটোত কৈছে যে হাতী দাঁতৰ অলংকাৰ তৈয়াৰ কৰা কাৰখানা ক'ত অৱস্থিত? হাতী দাঁতৰ অলংকাৰ তৈয়াৰ কৰা কাৰখানা ক'ত অৱস্থিত? অপশ্যনত দিছে শুৱালকুছি, সৰ্থেবাৰী, বৰপেটা আৰু ধুবুৰী। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈ যাব অপশ্যন চি বৰপেটা। অৰ্থাৎ হাতী দাঁতৰ অলংকাৰ তৈয়াৰ কৰা কাৰখানা বৰপেটাত অৱস্থিত। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন তথা ৭ নম্বৰ প্ৰশ্নটোত কৈছে যে বনস্পতি উদ্যোগ ক'ত অৱস্থিত? বনস্পতি উদ্যোগ ক'ত অৱস্থিত? অপশ্যনত কৈছে বোকাজান, জালুকবাৰী, আমিনগাঁও আৰু বৰপেটা। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি আমিনগাঁও। অৰ্থাৎ বনস্পতি উদ্যোগ আমিনগাঁৱত অৱস্থিত। ইম্পৰ্টেণ্ট মনত ৰাখি যাব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৯ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত? অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত? অপশ্যনত দিছে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু নলবাৰী। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি গোৱালপাৰা। অৰ্থাৎ অসমৰ একমাত্ৰ সৈনিক স্কুলখন গোৱালপাৰাত অৱস্থিত। ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখি যাব, ঠিক আছে। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ১০ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি? অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি বুলি সুধিছে। অপশ্যনত দিছে অনুৰাধা, বিষ্ণু চিত্ৰগ্ৰহ, জ্যোতি চিত্ৰভৱন আৰু ওপৰৰ এটাও নহয়। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈ যাব অপশ্যন চি জ্যোতি চিত্ৰভৱন। অৰ্থাৎ অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম হৈছে জ্যোতি চিত্ৰভৱন। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, নেক্সট কুৱেশ্যন ধৰক ১১ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত? অপশ্যনত দিছে তেজপুৰ, শিৱসাগৰ, গুৱাহাটী আৰু ডিব্ৰুগড়। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈ যাব যে অপশ্যন চি গুৱাহাটী। অৰ্থাৎ অসমৰ উচ্চ ন্যায়ালয়খন গুৱাহাটীত অৱস্থিত। ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ১২ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল? অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল সেইটো সুধিছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। ১৯৪৮ চনত, ১৯৪৭ চনত, ১৯৫০ চনত আৰু ১৯৪৯ চনত। কি দিছে? ১৯৪৮, ১৯৪৭, ১৯৫০ আৰু ১৯৪৯। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ ১৯৪৮ চনত। অৰ্থাৎ 1948ত অসমৰ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। ইম্পৰ্টেণ্ট মনত ৰাখি যাব, ঠিক আছে। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ১৩ নম্বৰ প্ৰশ্নটোত কৈছে যে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন কৰা হৈছিল? গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনত কি দিছে ভালদৰে চাই লওক। অপশ্যনত দিছে যে ১৯৪৮ চনৰ ২ জানুৱাৰী, ১৯৪৮ চনৰ ৫ জুলাই, ১৯৪৮ চনৰ ১ জুলাই আৰু ১৯৪৮ চনৰ ৫ জুন। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি অৰ্থাৎ ১৯৪৮ চনৰ ১ জুলাইত। মানে 1948 চনৰ ১ জুলাই তাৰিখে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন স্থাপন কৰা হৈছিল। ইম্পৰ্টেণ্ট এইটো মনত ৰাখি যাব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ১৪ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? ইয়াত অপশ্যনত কি দিছে ভালদৰে চাই লওক। কটন কলেজিয়েট, কটন কলেজ, লংকেশ্বৰ হাইস্কুল আৰু ওপৰৰ এটাও নহয়। কি দিছে? কটন কলেজিয়েট, কটন কলেজ, লংকেশ্বৰ হাইস্কুল আৰু ওপৰৰ এটাও নহয়। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ কটন কলেজিয়েট। অৰ্থাৎ অসমৰ প্ৰথমখন হাইস্কুলৰ নাম হৈছে কটন কলেজিয়েট। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ।
পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 15 নম্বৰ প্ৰশ্নত কৈছে যে শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল সেইটো সুধিছে অপশ্যনত দিছে তৰুণ গগৈ ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী আৰু জৱাহৰলাল নেহৰু আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি জৱাহৰলাল নেহৰু অৰ্থাৎ শৰাইঘাটৰ দলংখন জৱাহৰলাল নেহৰুদেৱে মুকলি কৰিছিল ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 16 নম্বৰ প্ৰশ্নত কৈছে যে অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলঙৰ নাম কি সেইটো সুধিছে অপশ্যনত দিছে যে বগীবিল ধলাশদিয়া শৰাইঘাট আৰু নৰনাৰায়ণ সেতু আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব যে অপশ্যন চি শৰাইঘাট অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত হোৱা প্ৰথমখন দলঙৰ নামে হৈছে শৰাইঘাট ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব ঠিক আছে আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ বন্ধুসকল আপোনালোকলৈ এটা অনুৰোধ পুনৰ কৈছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো মটিভেশ্যনৰ কাৰণে এটা লাইক কৰিব ঠিক আছে আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ অ'কে 17 নম্বৰ প্ৰশ্নটোত কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল তেনেদৰে কেতিয়াবা প্ৰশ্নটো আহিব পাৰে ঠিক আছে ইয়াতে অপশ্যনত কি দিছে ভালদৰে চাই লওক অপশ্যনত দিছে 1948 চনত 1947 চনত 1949 চনত আৰু 1950 চনত আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ অ'কে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 18 নম্বৰ প্ৰশ্নটোত কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল সেইটো সুধিছে অপশ্যনত কি আছে ভালদৰে চাই লওক অপশ্যন এ দিছে ডক্টৰ মৃদুল হাজৰিকা বীৰেন সিং কুমাৰ বৰুৱা কৃষ্ণকান্ত সন্দিকৈ আৰু সূৰ্য কুমাৰ ভূঞা আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল বুলি ক'লে মানে আমি কি ক'ব লাগিব কৃষ্ণকান্ত সন্দিকৈ ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে বন্ধুসকল আমি এই সকলোবিলাক MCQ টেলিগ্ৰাম চেনেলত আপডেট কৰি দিম আপোনালোকে যদি দিব বিচাৰে তেনেহ'লে ফটাফট টেলিগ্ৰাম চেনেলত জইন হৈ যাওক টেলিগ্ৰামত গৈ পেলাই আপোনাৰ চাৰ্চ কৰিব মোৰ নামটো অনমোল বুঢ়াগোহাঁই কৰি ঠিক আছে যদি আপোনালোকে অনমোল বুঢ়াগোহাঁই চাওক মই লিখি দিছোঁ আপোনালোকে এনেদৰে চাৰ্চ কৰিব টেলিগ্ৰামত আৰু চাৰ্চ কৰি পাব যোনটো চেনেল সেই চেনেলত ফটাফট জইন হৈ যাব ঠিক আছে এতিয়া যদি চাওঁ তেতিয়াহ'লে বৰ্তমান যেতিয়ালৈকে ভিডিঅ'টো বনাইছোঁ সেইটো সময়লৈকে চাওঁ তেতিয়াহ'লে টেলিগ্ৰাম চেনেলটোত 4000তকৈ অধিক সদস্য জইন হৈ আছে ঠিক আছে যদি আপুনি জইন হয় নাই ফটাফট জইন হৈ যাব আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ অ'কে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 19 নম্বৰ প্ৰশ্নটোত কৈছে যে পাট মুগাৰ আহেৰে কাণৰ পৰ্দা সৃষ্টি কৰা অসমীয়া বিজ্ঞানীজনৰ নাম কি পাট মুগাৰ আহেৰে কাণৰ পৰ্দা সৃষ্টি কৰা অসমীয়া বিজ্ঞানীজনৰ নাম কি অপশ্যনত কি দিছে ভালদৰে চাই লওক অপশ্যনত দিছে ডক্টৰ মৃদুল হাজৰিকা বীৰেন সিং কুমাৰ বৰুৱা ৰংগম ৰাজখোৱা আৰু উৎপল দাস আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি ৰংগম ৰাজখোৱা অৰ্থাৎ পাট মুগাৰ আহেৰে কাণৰ পৰ্দা সৃষ্টি কৰা অসমীয়া বিজ্ঞানীজনৰ নাম হৈছে ৰংগম ৰাজখোৱা আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ অ'কে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 20 নম্বৰ প্ৰশ্নটোত কৈছে যে বৰাকৰ উপনৈ কেইখন বৰাকৰ মুঠ উপনৈ কেইখন সেইটো সুধিছে অপশ্যন কি দিছে চাই লওক 9খন 5খন 10খন আৰু 6খন আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি অৰ্থাৎ 10খন বৰাকৰ উপনৈ কিমানখন বুলি ক'লে মানে আমি কি ক'ব লাগিব বৰাকৰ উপনৈ মুঠ 10খন বুলি ক'ব লাগিব ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ অ'কে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 21 নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম বুলি সুধিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক যোৰহাট কামৰূপ ধুবুৰী আৰু কৰিমগঞ্জ আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ধুবুৰী অৰ্থাৎ অসমৰ ধুবুৰী জিলাখনত শিক্ষিত হাৰ আটাইতকৈ কম মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ অ'কে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 23 নম্বৰ প্ৰশ্নটোত কৈছে যে অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি 1882 চনত সৰ্বপ্ৰথম ৰেলগাড়ী অসমত চলিছিল ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে ইম্পৰ্টেণ্ট হয় অ'কে আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 24 নম্বৰ প্ৰশ্নটোত কৈছে যে অসমত সৰ্বপ্ৰথমে কেতিয়া দূৰদৰ্শন অনুষ্ঠান সম্প্ৰচাৰ হৈছিল অসমত কেতিয়া দূৰদৰ্শন অনুষ্ঠান প্ৰথমে সম্প্ৰচাৰ হৈছিল সেইটো সুধিছে ইয়াত চন আৰু তাৰিখৰ সৈতে উল্লেখ কৰি দিছে অপশ্যন কেইটা কি আছে ভালদৰে চাই লওক 1965 চনৰ 2 নৱেম্বৰ তাৰিখে 1965 চনৰ 10 জুলাই তাৰিখে 1982 চনৰ 29 নৱেম্বৰ তাৰিখে আৰু 1982 চনৰ 19 নৱেম্বৰ তাৰিখে আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 1982 চনৰ 19 নৱেম্বৰ তাৰিখে অসমত সৰ্বপ্ৰথমে দূৰদৰ্শন অনুষ্ঠান সম্প্ৰচাৰ হৈছিল ঠিক আছে ইম্পৰ্টেণ্ট হয় মনত ৰাখি যাব আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ অ'কে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 25 নম্বৰ প্ৰশ্নটোত কৈছে যে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মানে ইয়াত সুধিছে যে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত আছে এটা অপশ্যনত দিছে নাজিৰাত ডিগবৈত দুলীয়াজানত আৰু নুমলীগড়ত নাজিৰাত ডিগবৈত
দুলীয়াজানত আৰু নুমলীগড়ত। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি দুলীয়াজানত। অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় দুলীয়াজানত অৱস্থিত। ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 26 নম্বৰ প্ৰশ্নটোত কৈছে যে চুনশিলৰ খনি ক'ত আছে? চুনশিলৰ খনি ক'ত আছে বুলি সুধিছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। অপশ্যনত দিছে কাৰ্বি আংলং, তেজপুৰ, ধুবুৰী আৰু হাইলাকান্দি। কাৰ্বি আংলং, তেজপুৰ, ধুবুৰী আৰু হাইলাকান্দি। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ কাৰ্বি আংলং, অৰ্থাৎ চুনশিলৰ খনি কাৰ্বি আংলঙত আছে। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, মই পুনৰ অনুৰোধ কৰিছোঁ আৰু মটিভেশ্যনৰ কাৰণে ভিডিঅ'টো লাইক কৰিব, ঠিক আছে। আৰু যদি টেলিগ্ৰামৰ চেনেলত জইন হোৱা নাই ফটাফট জইন হৈ যাব, কাৰণ আমি এই সকলোবিলাক MCQ আমি সেই টেলিগ্ৰামত ফ্ৰীতে প্ৰভাইড কৰি দিম। যদি আপোনালোকে ল'বলৈ বিচাৰে বা দিবলৈ বিচাৰে, লগতে মই PDF টো দিবলৈ চেষ্টা কৰিম, ঠিক আছে। ফটাফট জইন হৈ যাব ভিডিঅ'টো চোৱাৰ পিছত। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 27 নম্বৰ প্ৰশ্নটো কৈছে যে আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত আছে? মানে অসমৰ কোন ঠাইত আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় আছে বুলি সুধিছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। গুৱাহাটী, শিলচৰ, তেজপুৰ আৰু যোৰহাট। গুৱাহাটী, শিলচৰ, তেজপুৰ আৰু যোৰহাট। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ গুৱাহাটী, অৰ্থাৎ গুৱাহাটীত আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় আছে। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। পৰীক্ষাত আহিব পাৰে এইটো। আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ। অ'কে, নেক্সট কুৱেশ্যন 28 নম্বৰ প্ৰশ্নটোত কৈছে যে বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত সেইটো সুধিছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। গুৱাহাটী, লিডু, মাকুম আৰু ৰংগিয়া। গুৱাহাটী, লিডু, মাকুম আৰু ৰংগিয়া। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি মাকুম, অৰ্থাৎ তিনিচুকীয়া জিলাৰ মাকুমত বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন তথা 29 নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ প্ৰধান ৰেলপথটোৰ নাম কি? অসমৰ প্ৰধান ৰেলপথটোৰ নাম কি সুধিছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। উত্তৰ পূব সীমান্ত ৰেলপথ, দক্ষিণ সীমান্ত ৰেলপথ, পশ্চিম সীমান্ত ৰেলপথ আৰু ওপৰৰ এটাও নহয় বুলি কৈছে। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব যে অপশ্যন এ উত্তৰ পূব সীমান্ত ৰেলপথ, অৰ্থাৎ অসমৰ প্ৰধান ৰেলপথটোৰ নাম হৈছে উত্তৰ পূব সীমান্ত ৰেলপথ। মনত ৰাখি যাব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 30 নম্বৰ প্ৰশ্নটোত কৈছে যে উত্তৰ পূব সীমান্ত ৰেলপথটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব সীমান্তৰ ৰেলপথটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেইটো দিছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। অপশ্যনত দিছে যে খানাপাৰা, জালুকবাৰী, আমিনগাঁও আৰু মালিগাঁও। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন ডি মালিগাঁও, অৰ্থাৎ মালিগাঁৱত উত্তৰ পূব সীমান্তৰ ৰেলপথৰ মুখ্য কাৰ্যালয় অৱস্থিত নাইবা আছে, ঠিক আছে। ইম্পৰ্টেণ্ট মনত ৰাখি যাব। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 31 নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে? অৰ্থাৎ প্ৰশ্নটো তেনেদৰে কেতিয়াবা আহিব পাৰে, ঠিক আছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। অপশ্যনত দিছে গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু নগাঁও। গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু নগাঁও। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈ যাব অপশ্যন এ গুৱাহাটী, অৰ্থাৎ গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত নাইবা আছে, ঠিক আছে। ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখি যাব। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, নেক্সট কুৱেশ্যন ধৰা পৰৱৰ্তী প্ৰশ্ন 32ত কৈছে যে যাদৱ পায়েঙক কোন বিশ্ববিদ্যালয়ে অৰণ্য মানৱ সন্মান প্ৰদান কৰিছিল? অৰ্থাৎ অৰণ্য মানৱ সন্মান যাদৱ পায়েঙক কোন বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল বুলি তেনেদৰে কেতিয়াবা প্ৰশ্নটো আহিব পাৰে, ঠিক আছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। বৰপেটা বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে যাদৱ পায়েঙক অৰণ্য মানৱ সন্মান প্ৰদান কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 33 নম্বৰ প্ৰশ্নটো কৈছে যে ফাট বিহু অসমৰ কোন ঠাইত ধুমধামেৰে উদযাপন কৰা হয়? অসমৰ কোন ঠাইত ধুমধামেৰে ফাট বিহু উদযাপন কৰা হয় তেনেদৰে কেতিয়াবা প্ৰশ্নটো আহিব পাৰে, ঠিক আছে। অপশ্যনত কি দিছে চাওক। গুৱাহাটী, ধুবুৰীত, ঢকুৱাখানাত আৰু হাজোৰত। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি ঢকুৱাখানাত, অৰ্থাৎ ফাট বিহু অসমৰ ঢকুৱাখানা নামৰ ঠাইখনত ধুমধামেৰে উদযাপন কৰা হয়। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 34 নম্বৰ প্ৰশ্নটোত কৈছে যে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল সেইটো দিছে। অপশ্যনত কি দিছে চাই লওক। গোপীনাথ বৰদলৈ, সৰ্বানন্দ সোণোৱাল, তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্ত। গোপীনাথ বৰদলৈ, সৰ্বানন্দ সোণোৱাল, তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্ত। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ গোপীনাথ বৰদলৈ, অৰ্থাৎ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখি যাব, ঠিক আছে। আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ। অ'কে, পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 35 নম্বৰ প্ৰশ্নটো কৈছে যে কোনে প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল? কোনে প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল সেইটো দিছে। অপশ্যনত কি দিছে ভালদৰে চাই লওক। মৰিয়াম ডেমান, ৰবাৰ্ট ক্ৰুজ, এলবাৰ্ট গেইট আৰু এজনো নহয় ওপৰ। আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি ৰবাৰ্ট ক্ৰুজ, অৰ্থাৎ ৰবাৰ্ট ক্ৰুজে প্ৰথমতে চাহ আৱিষ্কাৰ কৰিছিল। ইম্পৰ্টেণ্ট মনত ৰাখিব, ঠিক আছে। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ।
পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৩৬ নম্বৰ প্ৰশ্নটোত কৈছে যে হিন্দী চিনেমাত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল প্ৰথম অভিনেত্ৰীগৰাকী কোন আছিল হিন্দী চিনেমাত অভিনয় কৰা সেইটো সুধিছে ঠিক আছে অপশ্যনত দিছে সীমা বিশ্বাস অহনা ৰায় নিকিতা গোস্বামী আৰু সুমন হৰিপ্ৰিয়া আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব যে সীমা বিশ্বাস অৰ্থাৎ সীমা বিশ্বাসে আছিল হিন্দী চিনেমাত অভিনয় কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী ঠিক আছে ইম্পৰ্টেণ্ট হয় মনত ৰাখি যাব আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৩৭ নম্বৰ প্ৰশ্নটোত কৈছে যে বৰ্তমান অসমৰ মুঠ মাটিকালি কিমান বুলি সুধিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক ৭৮,৩৫৮ বৰ্গ কিলোমিটাৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ৭৮,৪৮০ বৰ্গ কিলোমিটাৰ আৰু ৭৮,৪৮৫ কিলোমিটাৰ আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব যে অপশ্যন বি টু ৰাইট আনচাৰ অৰ্থাৎ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ হৈছে বৰ্তমান অসমৰ মুঠ মাটিকালি ইম্পৰ্টেণ্ট মনত ৰাখি যাব ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ অনুৰোধ কৰিছোঁ আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৩৮ নম্বৰ প্ৰশ্নটোত কৈছে যে বৰ্তমান অসমৰ ৰাজধানীৰ নাম কি বহুতে কনফিউজ হয় তথাপি চাই লওক ভালদৰে প্ৰশ্নটো ঠিক আছে অপশ্যনত দিছে যে শ্বিলং আগৰতলা দিছপুৰ আৰু গেংটক আমি যদি চাওঁ তেতিয়াহ'লে এই প্ৰশ্নটোৰ উত্তৰটো হৈ যাব অপশ্যন চি দিছপুৰ অৰ্থাৎ বৰ্তমান অসমৰ ৰাজধানীৰ নাম হৈছে দিছপুৰ আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ইম্পৰ্টেণ্ট হয় মনত ৰাখি যাব ঠিক আছে ওকে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৩৯ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ প্ৰধান নৈ কোনখন সেইটো সুধিছে অপশ্যনত দিছে ব্ৰহ্মপুত্ৰ বৰাক ধনশিৰি আৰু গংগাধৰ আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ ব্ৰহ্মপুত্ৰ অৰ্থাৎ অসমৰ প্ৰধান নৈখনৰ নাম কি বুলি ক'লে মানে আমি ক'ব লাগিব যে ব্ৰহ্মপুত্ৰ আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৪০ নম্বৰ প্ৰশ্নটো কৈছে যে আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ সেইটো সুধিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক অপশ্যনত দিছে যে ৩.৭০ শতাংশ 2.39 শতাংশ 2.40 শতাংশ আৰু 3.10 শতাংশ আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি 2.39 শতাংশ অৰ্থাৎ আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ 2.39 শতাংশ ঠিক আছে ইম্পৰ্টেণ্ট মনত ৰাখি যাব আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৪১ নম্বৰ প্ৰশ্নটোত কৈছে যে অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইটো সুধিছে অপশ্যনত কি দিছে চাই লওক 5খন 10খন 7খন আৰু 8খন আমি যদি চাওঁ তেতিয়াহ'লে বৰ্তমানলৈকে মই এতিয়া ভিডিঅ'টো বনাইছোঁ আজি তাৰিখত ঠিক আছে 2024 মই ছেপ্টেম্বৰ ফালৰ এই ভিডিঅ'টো বনাইছোঁ যদি আপোনালোকে কেতিয়াবা চায় তেতিয়াহ'লে ভিডিঅ'টো হয়তো ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত কিবা আপডেট হ'লে মানে হয়তো বহুতে ভুল বুলি ভাবিব পাৰে ঠিক আছে মই সেইটো কাৰণে জনাই থৈছোঁ যে মই ভিডিঅ'টো আজি ছেপ্টেম্বৰ মাহৰ 2024 ছেপ্টেম্বৰ মাহত মই এই ভিডিঅ'টো বনাইছোঁ আৰু সেই অনুসৰি বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান হৈছে 8খন অপশ্যন ডি টু হৈ যাব ৰাইট আনচাৰ ঠিক আছে অপশ্যন ডি টু হৈ যাব ৰাইট আনচাৰ 8খন মানে ক'বলৈ যদি সোধে তেতিয়াহ'লে বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন বুলি ক'লে মানে আমি ক'ব লাগিব বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 8খন ঠিক আছে আপডেট হ'ল মনত ৰাখি যাব ঠিক আছে আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৪২ নম্বৰ প্ৰশ্নটোত কৈছে যে ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত সেইটো সুধিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক অপশ্যনত দিছে যে আৰ্দ্ৰ জলবায়ু গৰম মৌচুমী জলবায়ু আৰু ওপৰৰ এটা নহয় আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি মৌচুমী জলবায়ু অৰ্থাৎ ভৌগোলিকভাৱে অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে আহিছোঁ তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে নেক্সট কুৱেশ্যন তাৰ পৰৱৰ্তী প্ৰশ্ন ৪৩ত কৈছে যে প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি সেইটো সুধিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক মৃত্তিকা অলংকাৰ আৰ্দ্ৰতা আৰু ওপৰৰ এটা নহয় আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ মৃত্তিকা অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি বুলি ক'লে মানে আমি ক'ব লাগিব মৃত্তিকা ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব দিবলৈ পুনৰ মই অনুৰোধ কৰিছোঁ আৰু মটিভেশ্যনৰ কাৰণে ভিডিঅ'টো লাইক কৰিব ঠিক আছে আৰু যিমান পাৰে বন্ধুবোৰৰ লগত হেল্প হোৱাকৈ শ্বেয়াৰ কৰি দিব আৰু যদি টেলিগ্ৰামত জইন হোৱা নাই ফটাফট জইন হৈ যাব ভিডিঅ'টো চোৱাৰ পিছত আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ ৪৪ নম্বৰ প্ৰশ্নটোত কৈছে যে কোনখন ঠাই পক্ষীয় অদ্ভুত আহৰণৰ বাবে বিখ্যাত অসমৰ কোনখন ঠাই পক্ষীয় অদ্ভুত আহৰণৰ বাবে বিখ্যাত বুলি তেনেদৰে কেইটা প্ৰশ্নটো আহিব পাৰে ঠিক আছে অপশ্যনত কি দিছে ভালদৰে চাই লওক বৰাইল হাফলং জাতিংগা আৰু ওপৰৰ এটা নহয় আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি জাতিংগা অৰ্থাৎ জাতিংগা নামৰ ঠাইখন হৈছে পক্ষীয় অদ্ভুত আহৰণৰ বাবে এখন বিখ্যাত ঠাই মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ
ওকে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ নেক্সট কুৱেশ্যনত কৈছে যে 45ত কৈছে যে অৰ্থাৎ 45 নম্বৰ প্ৰশ্নটোত কৈছে যে কাবি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি কাবি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি সুধিছে অপশ্যনত কি সুধিছে বৰাইল ৰেংখা জাতিংগা আৰু সিংহাসন বৰাইল ৰেংখা জাতিংগা আৰু সিংহাসন আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব যে অপশ্যন ডি সিংহাসন অৰ্থাৎ কাবি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে সিংহাসন মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখি যাব ঠিক আছে আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে পৰৱৰ্তী প্ৰশ্নত কৈছে যে অসমত BTAD কেতিয়া গঠন হৈছিল কেতিয়া অসমত BTAD গঠন হৈছিল বুলি কেতিয়াবা প্ৰশ্নটো আহিব পাৰে ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট আৰু এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায় সেইটো কাৰণে আপোনালোকে মনত ৰাখি যাব ইয়াত অপশ্যনত কি দিছে 1905 চনত 1903 চনত 1908 চনত আৰু 1911 চনত আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1903 চনত অসমত BTAD গঠন হৈছিল ঠিক আছে আৰু যিসকলে পাৰে তলত কমেণ্ট কৰিবচোন BTAD ফুল ফৰ্ম কি যিসকলে পাৰে কমেণ্ট কৰিব ঠিক আছে আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে পৰৱৰ্তী প্ৰশ্নত কৈছে যে কেতিয়া অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয় মানে অসমৰ ৰাজধানী বুলি দিছপুৰ কেতিয়াৰ পৰা জনাজাত হৈছিল সেইটো দিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক 1970 চনত 1973 চনত 1971 চনত আৰু 1975 চনত আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি 1973 চনত অৰ্থাৎ 1973 চনৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 48 নম্বৰ প্ৰশ্নত কৈছে যে অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন সেইটো সুধিছে অপশ্যনত কি দিছে ভালদৰে চাই লওক কাৰ্বি আংলং ধুবুৰী গুৱাহাটী অৰ্থাৎ কামৰূপ কথা কৈছে আৰু নগাঁও আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন এ কাৰ্বি আংলং ঠিক আছে অসমৰ মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ জিলা কোনখন বুলি ক'লে মানে আমি ক'ব লাগিব যে কাৰ্বি আংলং ইম্পৰ্টেণ্ট মনত ৰাখিব ঠিক আছে আহিছোঁ আমি তেনেহ'লে পৰৱৰ্তী প্ৰশ্নলৈ ওকে পৰৱৰ্তী অৰ্থাৎ 49 নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন ইয়াৰ আগৰ কুৱেশ্যনটোত আমি পাইছিলোঁ যে অসমৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং আৰু এতিয়া সুধিছে যে মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ অসমৰ সৰু জিলা কোনখন বুলি হয় নহয় অপশ্যনত দিছে যে কামৰূপ ধুবুৰী দক্ষিণ শালমাৰা মানকাছৰ আৰু তেজপুৰ আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন চি দক্ষিণ শালমাৰা মানকাছৰ হৈছে অসমৰ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ সৰু জিলা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে ডাঙৰখন কোন কি হয় বুলি আমিতো আগতে পালোঁ কাৰ্বি আংলং আৰু সৰুখন কি বুলি ক'লে মানে আমি ক'ব লাগিব যে দক্ষিণ শালমাৰা মানকাছৰ ঠিক আছে ইম্পৰ্টেণ্ট মনত ৰাখিব আহিছোঁ আমি তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো অন্তিম তথা শেষ প্ৰশ্নটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টো অন্তিম তথা শেষ প্ৰশ্নটো হৈছে অৰ্থাৎ 50 নম্বৰ প্ৰশ্নটোত কৈছে যে অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন অপশ্যনত কি দিছে ভালদৰে চাই লওক মৰিগাঁও ধুবুৰী নগাঁও আৰু কামৰূপ আমি যদি চাওঁ তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈ যাব যে অপশ্যন চি নগাঁও অৰ্থাৎ অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলাখনৰ নাম হৈছে নগাঁও বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু বন্ধুবোৰৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব ঠিক আছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পলক তেনেহ'লে অন্য এটা ভিডিঅ' লগ পোৱাৰে আজিলৈ বাই বাই জয় অসম জয় হিন্দ